আজিৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে কোভিড টেষ্ট আমি পুৱাৰে পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক পৰিৱেশ দেখুৱাই আছো আৰু আমাৰ দুগৰাকীকৈ সাংবাদিক উপস্থিত আছে বিকাশ শৰ্মা উপস্থিত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰাংগণত আৰু ইয়াৰ বিপৰীতে দিছপুৰ ৰাজ্যিক চিকিৎসালয়ত উপস্থিত আছে আমাৰ সাংবাদিক অভিলাষা বৰা আৰু পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো আমি পোনপ্ৰথমতে গৈছো বিকাশ শৰ্মাৰ ওচৰলৈ হয় বিকাশ শৰ্মা যথেষ্ট সংখ্যক লোকো নিজে কিন্তু ওলাই অহা দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগৰ লোকসকল যথেষ্ট তৎপৰ হৈছে কিন্তু সেই অনুপাতে বহু লোক নিজে ওলাই আহিছে টেষ্ট কৰিবলৈ বিকাশ শৰ্মা হয় বৰখাস্তি এটা ভাল খবৰ যে গুৱাহাটীৰ যিসকল কণ্টেইনমেণ্ট জোনত থকা লোকসকল আছে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে যিহেতু আজিৰ পৰা কোভিড টেষ্ট যি প্ৰক্ৰিয়া স্বাস্থ্য বিভাগে আৰম্ভ কৰিছিলে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে মই GMCHত বৰ্তমান উপস্থিত আৰু ইয়াৰ সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাম এয়া হৈছে GMCHৰ পৰিৱেশ এই মুহূৰ্তত কেমেৰা পাৰ্চন কানুতাইতে দেখুৱাব ইয়াত স্বেচ্ছাই এইসকল লোকে তেওঁলোকে যি কোভিড টেষ্ট সেই কোভিড টেষ্ট তেওঁলোকে কৰাৰ উদ্দেশ্যে তেওঁলোকে ওলাই আহিছে ইয়াত প্ৰায় 400তকৈ অধিক লোকৰ ইতিমধ্যে নাম পঞ্জীয়ন কৰা হৈছে আৰু তেওঁলোকক একাধিক্ৰমে এই যি ধৰণৰ লাইন দেখিবলৈ পাইছে সেই লাইনৰ অন্তত তেওঁলোকক যি স্কেনিং কৰা হ'ব আৰু তাৰপিছত সব তেওঁলোকৰ সংগ্ৰহ কৰা হ'ব তাৰ ইয়াক দেখিবলৈ পাইছে GMCHত এক দীঘলীয়া শাৰী স্বতঃস্ফূৰ্তভাৱে যিসকল লোক আছে তেওঁলোকে কোভিড টেষ্ট যিসকলে কৰিব পৰা নাছিলে সেইসকল লোকে এই মুহূৰ্তত যদি চোৱা হয় তেতিয়াহ'লে কোভিড টেষ্ট কৰাৰ উদ্দেশ্যে তেওঁলোকে ইয়াত আহি সমবেত হৈছে আৰু তেওঁলোকে শৃংখলাবদ্ধভাৱে তেওঁলোকে যদি চোৱা হয় তেতিয়াহ'লে ভিতৰত তেওঁলোকে লাইনত তেওঁলোকে নিমজ্জিত হৈছে দাদা মই আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা আপুনি আছে এই মুহূৰ্তলৈ যদি চোৱা হয় কিমানমান মানুহ ভিতৰত প্ৰৱেশ কৰিলে এতিয়ালৈকে আমাৰ প্ৰায় 300ৰ ওপৰ কিমান মানুহে আজি কৰিব আপুনি গম পাইছে নেকি এতিয়ালৈকে গম পোৱা নাই কিমানখিনি মানুহ আৰু কোভিড টেষ্ট কৰিব নাজানো যিখিনি সোমাইছে তেওঁলোকে কৰিব কৰিব সময়খিনি হ'ব এই পৰীক্ষা কৰিব নিশ্চিত ৰূপত যিসকল 300তকৈ অধিক লোক ইতিমধ্যে তেখেতে প্ৰৱেশ কৰা বুলি উল্লেখ কৰিছে এইসকল লোকে আমি দেখুৱাম কেমেৰা পাৰ্চন কানুতাইতে দেখুৱাব এয়া হৈছে GMCHৰ দৃশ্যাংশ যিসকল লোকে কোভিড টেষ্ট তেওঁলোকে কৰিব পৰা নাছিলে তেওঁলোকৰ বাবে আজি বিশেষ ব্যৱস্থা ৰাজ্যৰ স্বাস্থ্য বিভাগে হাতত লৈছে আৰু আজি GMCHত বহু লোক মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে তেওঁলোকে কোভিড টেষ্ট কৰাৰ উদ্দেশ্যে তেওঁলোকে ওলাই আহিছে আপোনালোক ক'ৰ পৰা আহিছে হয় মই চিৰিয়াখানাৰ পৰা আহিছোঁ চিৰিয়াখানাৰ পৰা কোভিড টেষ্ট আপোনালোকে কৰিব হয় চৰ্দি কাহ হৈ আছে আজি 4 দিনৰ পৰা মানে অকণমান ভাল পাইছোঁ তথাপি মোক চুপ তিতা লাগে তাৰপিছত বাচ্ছা আছে নাই আচলতে টেষ্ট কৰিবলৈ আহিছোঁ যিটো ব্যৱস্থা কৰিছে কেনেকুৱা পাইছে ভালে লাগিছে চৰকাৰে যিটো দিছে ভালে লাগিছে ৰাইজক সকলোকে কৰিলে ভালে তেনেকৈ ৰাইজে চলিব লাগে আৰু মানে নিয়ম নীতি আপোনালোক ক'ৰ পৰা আহিছে বৰপেটাৰ পৰা হয় কোভিড টেষ্ট কৰিব নেকি কোভিড টেষ্ট কৰিব মানে মোৰ বিবুৰৰ কেছ এটা আছে সেই কেছটোৰ কাৰণে COVID-19 কৰিব দিছে আপুনি যিটো ব্যৱস্থা কৰিছে আপুনি কৰিবনে কোভিড টেষ্ট মই নকৰোঁ মোৰ পেচেণ্টে কৰিব মই থিয় হৈ আছোঁ কাৰণ লাইনত আছে যিটো ব্যৱস্থা কৰিছে কেনেকুৱা পাইছে কেনেকুৱা পাইছে মানে এনে কি কয় আমাৰ পণে ঠিকে আছে আপুনি কোভিড টেষ্ট কৰিব হয় মই কোভিড টেষ্ট কৰিব আহিছোঁ কোভিড টেষ্ট টেষ্ট কৰিব আহিছোঁ পাইছে মানে ভিডিঅ'টো সময় পোৱা নাই মই জাষ্ট এতিয়া বিকাশ শৰ্মা আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম আপোনাক কিছু সময় লাইনত ৰাখিছোঁ কিন্তু এই মুহূৰ্তত আমাৰ অন্য এক স্থানত উপস্থিত আছে আমাৰ সাংবাদিক অভিলাষা বৰা আমি পোনে গৈছোঁ অভিলাষা বৰাৰ ওচৰলৈ অভিলাষা বৰা আপোনাৰ ওচৰলৈ আহিছোঁ হয় বৰ্তমান আমি উপস্থিত হৈছোঁ কেমেৰা পাৰ্চন কমল আছে মুহূৰ্তে আমি উপস্থিত হৈছোঁ দিছপুৰৰ যিখন ডিছপেঞ্চেৰী আছে ৰাজ্যিক যিখন চিকিৎসালয় ইয়াত পুৱাৰ ভাগত অলপ পলমকৈ আৰম্ভ হৈছে যদিও ইতিমধ্যে বিভিন্নজন আহিছে দিছপুৰৰ আশে পাশে থকা বিভিন্নজন আহিছে ইচ্ছাকৃতভাৱে আহিছে তেওঁলোকে নিজে ওলাই আহিছে এই ধৰণে দেখিছোঁ কেইবাগৰাকী যুৱতী আছে ইয়াতে কেইবাজন পুৰুষ আছে যুৱক আছে সকলোৱে ওলাই আহিছে নিজৰ পৰিয়ালৰ বিভিন্ন সদস্যলৈ ওলাই আহিছে এই ধৰণে দেখুৱাইছোঁ লেব টেকনিচিয়ান সকলো উপস্থিত হৈছেহি পুৱাৰ ভাগত অলপ কিছু পলম হৈছিল বা অলপ কিছু মিছকমিউনিকেশ্যন হৈছিল যাৰ বাবে অলপ পলমকৈ আৰম্ভ হৈছে কিন্তু এতিয়া বৰ্তমান সকলোৱে আহিছে ইয়াতে নাম ভৰ্তি প্ৰক্ৰিয়া যি আছে সেয়া ইতিমধ্যে চলি আছে নাম ভৰ্তি প্ৰক্ৰিয়াৰ পাছত প্ৰায় 40-50 জনৰ পাছত একেলগে আচলতে সকলোৱে বাল্কত যিমানবোৰ স্ৱেব হ'ব সেয়া কালেক্ট কৰিব এওঁলোকে সকলো টেকনিচিয়ান দেখিছে নাম ভৰ্তি প্ৰক্ৰিয়া চলি আছে বিভিন্ন এণ্ট্ৰি চলি আছে ডাটা এণ্ট্ৰি চলিছে আৰু অন্য দেখুৱাইছে বিভিন্নজন আহিছে ইয়াতে দিছপুৰ আশে পাশে থকা বিভিন্নজন ইয়াতে আহিছে আৰু ইয়াত স্ৱেব দিবলৈ তেওঁলোকে ইচ্ছাকৃতভাৱে আহিছে আৰু ধুনীয়াকৈ আহিছে মুকলি মনেৰে ওলাই আহিছে কোনো ভয় শংকা নাই আৰু ভয় শংকা কৰাৰ কোনো প্ৰয়োজনো নাই এই ধৰণে দেখুৱাইছোঁ বিভিন্নজন আহিছে আৰু ইয়াতে কেৱল এইখন দি নহয় ইয়াৰ লগে লগে দিছপুৰৰ যিখন ডিছপেঞ্চেৰী আছে ইয়াৰ লগে লগে পাণ্ডুৰ যিখন ডিছপেঞ্চেৰী তাতো আৰম্ভ হৈ গৈছে অলপ পলমকৈ প্ৰায় 11 বজাৰ লগে লগে আৰম্ভ হৈ গৈছে দুইটা ঠাইতে সমান্তৰালভাৱে চলি আছে আৰু উল্লেখ কৰিব লাগিব অন্য যিবোৰ 12টাকৈ আন যি 10টাকৈ স্থান সেইকেইটা স্থানত অহাকালিৰ পৰা চলিব বিভিন্ন টেষ্টিং যি স্ৱেব টেষ্টিঙৰ প্ৰক্ৰিয়া বিভিন্নজন বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই হাতীগাঁও
দিলোঁ, নামটো দিলোঁ, নাম ৰেজিষ্ট্ৰেশ্যন হয়। মনত ভয় শংকা কিবা লাগিছে, ওলাই আহিছে মুক্ত মনে? মুক্তমনে আহিছোঁ কাৰণ সমাজখনত যিটো গণ সংক্ৰামকৰ যিদৰে মানুহবিলাকে ভয় খাইছে, আমিও অলপ ভয় খাইছোঁ। কিয় আমি অলপ নিজৰ ঘৰত বহি থাকিব এতিয়া আৰু সময় নাই, ওলাই যাব খুজিছোঁ। নিজে যে মুক্ত এইটো পৰীক্ষা কৰি ল'লে নিজে ভাল পাওঁ, নজৰ শান্তি। এই ধৰণে আহিছে আৰু বিভিন্নজন আছে ইয়াতে। আপুনি ক'ৰ পৰা আহিছে? হয়, মই নাৰেংগীৰ পৰা আহিছোঁ। হয় চুৱেপ দিবলৈকে আহিছে? হয়, চব দিব আহিছোঁ। হয়, খবৰ পাইছোঁ। হয়, পদক্ষেপ এই প্ৰক্ৰিয়াত আহিছে, ভাগ লৈছে, কি ক'ব? নাই এইটো ভাল পদক্ষেপ হৈছে আপোনাৰ অসম চৰকাৰৰ পৰা। এইখিনি কৰিব লাগে টেষ্টখিনি। ৰাতিপুৱা আহিলোঁ, আপোনাৰ 10টা বজাত আহিলোঁ, তো পলমকৈ ষ্টাৰ্ট হৈছে, 12টা বজাৰ পৰা ষ্টাৰ্ট হৈছে। তেতিয়াহ'লে চুৱেপৰ কালেকশ্যন হোৱা নাই বাৰু, নামখিনি এণ্ট্ৰি হৈছে। বিভিন্নজন আছে, বিভিন্ন যুৱক যুৱতী আপোনালোকৰ সমান ডেকা চাম আছে, তেওঁলোকক কিবা আপুনি আহ্বান কৰিব, কিবা অনুৰোধ কৰিব? নাই, তেওঁলোকৰ পৰা এইটো অনুৰোধ আছে, তেওঁলোকো আহিব লাগে, নিজৰ চুৱেপ কালেকশ্যনটো কৰাব লাগে, চুৱেপ দিব লাগে, ভয় খাবলৈ কোনো প্ৰয়োজন নাই, ক'ব বিচাৰিছোঁ। কেইবাগৰাকী যুৱতী আছে ইয়াতে ওলাই আহিছে, ডেকা চাম ওলাই আহিছে বুলি ক'ব লাগিব মুক্ত মনেৰে। আপুনি ক'ৰ পৰা আহিছে? মই একেলগে আহিছোঁ, মোৰ দাদা হয়, একেলগে নাৰেংগীৰ পৰা। হয় হয়। ভয় শংকা চিন্তা কিবা? নাই, মানে আমি অফিচিয়েলি অহা যোৱা কৰি থাকোঁ, তো সেইটো হিচাপত হৈ যাব পাৰে, সেইটো হিচাপত আমি এবাৰ টেষ্টটো কৰালেতো বেছি ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে হয়। গতিকে কৰ্মৰত অফিচত কাম কাজত যায়, ওলাই যায় ঘৰৰ পৰা প্ৰতিদিনে, গতিকে সেই অনুসৰি মন আচলতে তেওঁলোকে নিজকে আচলতে যিবোৰ চিন্তা আছে, নিজৰ সেই চিন্তা আচলতে শংকা আঁতৰ কৰিবৰ কাৰণে এই ধৰণে তেওঁলোকে চুৱেপ টেষ্টিঙৰ বাবে আহিছে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? সুন্দৰপুৰ। হয়, অকলে আহিছেনে? অকলে আহিছোঁ। অকলে আহিছে। ভয় লাগিছে, চিন্তা কিবা অন্য? নাই, ভয় অলপ লাগিছে। মোক মানে মেডিকেলৰ পৰা লিখি দিছে কৰাবৰ কাৰণে, ইয়াৰ পৰা। এই ধৰণে কেৱল যাৰ আচলতে অসুখ হৈছে বা যাৰ গা অলপ বেয়া, তেওঁলোক বুলি নহয়, বিভিন্নজন মুক্ত মনেৰে ওলাই আহিছে আৰু এই প্ৰক্ৰিয়াত অংশ ল'বলৈ আহিছে। দাদা ক'ৰ পৰা আহিছে আপুনি? মই ইয়াতে থাকোঁ, দিছপুৰ থাকোঁ। চুৱেপ দিবলৈ আহিছে? ভাবিছোঁ একবাৰ অকলে কৰি আছে, নিজেও কৰি যাওঁ একবাৰ চেফৰ কাৰণে। নিজৰ ছেফটি নিজে যাতে সাৱধান থাকিব পাৰে বা নিজে যে সাৱধান, নিজে যে আচলতে খুবেই আচলতে হেল্ডি হৈ আছে, স্বাস্থ্যকৰ এটা পৰিৱেশত সকলোবোৰ চুৱেপ দিবলৈ আহিছে এওঁলোক। আৰু ইতিমধ্যে দেখিছে নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আৰু পুনৰ জনাইছোঁ, ইতিমধ্যেই যিখন আমাৰ ডিছপেঞ্চেৰী আছে, ডিছপেঞ্চেৰী ইতিমধ্যে মিছন ডাইৰেক্টৰ আহিছে, NHA মিছন ডাইৰেক্টৰ লক্ষ্মণন S আহিছে। তেখেতৰ পৰা আমি পোনপটীয়াকৈ আচলতে জানিব চেষ্টা কৰিম। ছাৰ, প্ৰথমে আপোনালোকৰ এই যি প্ৰক্ৰিয়া চুৱেপ টেষ্টিঙৰ ইতিমধ্যে আৰম্ভ হৈছে, পুৱাৰ ভাগত অলপ কিছু খেলি মেলি হৈছিল, বন্ধ হোৱাৰ বা বাতিল হোৱাৰ কথা আছিল, অলপ আমাক জনাব। নমস্কাৰ বাইদেউ, আপুনি অলৰেডি জানে হনৰেবল হেল্থ মিনিষ্টাৰ ছাৰে কৈছে, অলৰেডি এক্সপ্লেইনো কৰিছে কি আমাৰ গুৱাহাটী চিটি বা বেলেগ বেলেগ জেগাৰ পৰা কোনো জেগাতে লোকেল ট্ৰান্সমিশ্যন বুলি ডাউট কৰাৰ নিচিনা কেছেছ আহি আছে। তেওঁৰ কোনো পজিটিভ হিষ্ট্ৰী অফ ট্ৰাভেল নাই, পজিটিভ হিষ্ট্ৰী অফ কণ্টেক্টো নাই। তো আমি এই ছাছপেক্ট কৰিব লাগে কি তেওঁ ক'ৰ পৰা পাইছে বুলি। তো তেওঁৰ কণ্টেক্ট ট্ৰেচিং কৰিবৰ কাৰণে এইবিলাক এৰিয়াতে ষ্ট্ৰিক্ট কণ্টেইনমেণ্ট কৰিবৰ কাৰণে বেলেগ এটা কাম চলি আছে। কিন্তু চিমিলাৰলি হ'ব পাৰে, আমি আজিকালি যিমান পজিটিভ কেছেছ আমি পাই আছোঁ, হ'ব পাৰে কোনোবা ডিফাৰেণ্ট লোকেশ্যনছ আমি গুৱাহাটী চিটিৰ ভিতৰতে ক'ব পাৰিব। আপুনি অলৰেডি জানে বিষ্ণুপুৰ বা চাৰাববাতি বা ভূতনাথ এৰিয়া বা ফেঞ্চি বাজাৰ বুলি। কিন্তু আমি আজিৰ দিনত এই ডিচিজ ক'ত হ'ব বুলি আমি ক'ব নোৱাৰিম। তাৰ কাৰণে বিভিন্ন জেগাতে যদি চিমটমেটিক মানুহ আছে তো তেওঁৰ টেষ্ট কৰিবৰ কাৰণে ব্যৱস্থা আমি যিমান জেগাত লৈ যাব পাৰিব, উই আৰ ট্ৰাইং টু পুছ টু দ্য পিপল as much as possible. আমি এটা কৰি আৰম্ভ কৰিবৰ কাৰণে চেষ্টাই কৰি আছোঁ। বিভিন্ন জেগাতে আমি 6 মাইল ডিছপেঞ্চেৰী আছে, ইয়াতে এটা আছে, পাণ্ডুতে আছে, উদাল বকৰাতে আছে, লখৰাওতে আছে, বামুনি মৈদামত আছে। আমি এটা কৰি এক্টিভেট কৰিয়ে আছোঁ। উইথিন 2 days আমাৰ ফুল ফ্লড ৱৰ্কিং কৰিবৰ কাৰণে আমি ডেফিনেটলি সক্ষম হ'ব। তো প্ৰথম দিনতে যিকোনো আৰম্ভ কৰি আছে। আৰু এই টেষ্টিঙৰ কথা এনেকৈ কি আমি চিম্পলি এটা ল্যাব টেকনিচিয়ান আহি যাব তো হৈ যাব বুলি নহয়, অলপমান ডিটেইলছো ৰাখিব লাগে। যদি নহয় তো চেম্পল ক'ত যাব, কেনেকৈ টেষ্ট ওলাব, এই মানুহৰ আমি কেনেকৈ জনাই দিম, এই বস্তু অলপমান চাব লাগে। চ' ইট টেক্স এ বিট অফ টাইম, বাট উই আৰ অল ৱৰ্কিং অন ডেট। ইয়াত কি ধৰণৰ প্ৰক্ৰিয়া আছে, টেকনিচিয়ান কিমান দিছে আপোনালোকে, এটা চেণ্টাৰত কিমান দিছে? আমি এতিয়া এটা চেণ্টাৰত দুটা ল্যাব টেকনিচিয়ান, ডাটা এণ্ট্ৰি অপাৰেটৰ, তাৰ অহা যোৱা মানুহৰ কাৰণে বহিবৰ কাৰণে অলপমান অৱস্থা এইটো এতিয়া টেম্পৰাৰী ষ্টাৰ্ট কৰি আছোঁ। আমি ভিতৰতো পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ নিচিনা মানে পাৰ্মানেণ্ট এটা বিল্ডিঙৰ ভিতৰতে এই কালেক্ট কৰিবৰ কাৰণেও আমি প্লান কৰি আছোঁ। উইথিন 2 days আমাৰ কেপিটেল ডিছপেঞ্চাৰীজ এই এৰেঞ্জমেণ্ট হৈয়ে যাব।
চ' এই টাইমতো আমাৰ সৰু সজাই বা MMCH বা GMCH এইবিলাক গোটেইখিনিয়ে চলিয়ে থাকিব. দিছ আৰ অল কামিং এডিশ্যনেল টু দেট. ইন এডিশ্যন আমাৰ ফিল্ড লেভেলতো কণ্টেক্ট ছাৰ্ভে ছাৰে অলৰেডি এনাউন্স কৰিছে কি উই আৰ টাৰ্গেটিং এবাউট 50,000 পিপল ইন দ্য নেক্সট 15 days অৰ চ'. চ' দিছ ৱৰ্ক ইজ অলৰেডি অন. আমি কিন্তু এই গোটেইখিনি বস্তু কোৱাৰ টাইমতো মোৰ হাম্বল ৰিকুৱেষ্ট টু এভৰি পাৰ্চন, টেষ্টিংবিলাক আমি জানিবৰ কাৰণে আছে, কিন্তু মানুহৰ বচাবৰ কাৰণে নিজে 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 ডেফিনেটলি বচাবৰ কাৰণে ছ'চিয়েল ডিষ্টেঞ্চিং, হেণ্ড হাইজিন, ৰেছপিৰেটৰী এটিকেট এণ্ড মাস্কিং এই সদায় কৰিব লাগে. আজি ৰাতিপুৱা কৰিছোঁ, দুপৰত এৰি দিছোঁ বুলি এই লাভ নহয়. আই উড ৰিকুৱেষ্ট এভৰি পাৰ্চন কি নিজৰ ঘৰৰ মানুহৰ কাৰণে, বুঢ়া মানুহ আছে, সৰু ল'ৰা ছোৱালীজনী আছে, তেওঁৰ ছেফটিৰ কাৰণে আই উইল অলৱেজ ৰিকুৱেষ্ট কি য'ত লাগে তাতে যাব, য'ত জৰুৰত নাই প্লিজ ডোণ্ট ৰম এৰাউণ্ড. আমি মাৰ্কেটত যাম, আজি বেলেগ জেগাতে যাম, এনেকৈ দৰকাৰ নাই. আপুনি সকলোৱে যদি কোঅপাৰেট কৰে আই এম চিয়'ৰ কি আমি এই চিটুৱেশ্যন পাৰ কৰিব পাৰিম. ছাৰ এই গোটেই প্ৰক্ৰিয়াত টেকনিচিয়ান বহুত প্ৰয়োজন হ'ব. টেকনিচিয়ানৰ কিবা অভাৱ বা এনি ক্ৰাইচিছ কিবা হৈছে নেকি? ক্ৰাইচিছ বুলি আমি ক'ব নোৱাৰিম. বেচিকেলি লেব টেকনিচিয়ান হোৱাৰ পিছতো আমাৰ 2-3টা পইণ্ট ইয়াতে আমি শিকাব লাগে. COVID-19 স্বাব ল'বৰ কাৰণে, এই স্বাবৰ প্ৰচেছ কৰিবৰ কাৰণে আমি এনেকৈ কোনো পাৰ্টিকুলাৰ লেব টেকনিচিয়ানৰ ট্ৰেইনিং বুলি কৰা নাই. আমি মানুহৰ লৈ আছোঁ, অলপ 1-2টা দিন সৰু হৈ যায় বা বেলেগ জেগাতে ট্ৰেইনিং দি পঠায়ে লাভ আছে. এনেকৈহে আমি পুছ কৰাৰ টাইমত অলপ অসুবিধা আহিব পাৰে কি নতুন জইন কৰা লেব টেকনিচিয়ানো কাম ভালকৈ জানিব লাগে. তো এই কাৰণে অফক'ৰ্ছ দেৰ আৰ বটল নেক্স. উইদিন 2 days আপোনালোকৰ চব নমিনি উই আৰ অল ৱৰ্কিং ফৰ দেট. থেংক ইউ. গতিকে খুবেই এটা ভাল অভিলাষা খবৰ বৰা, পাইছোঁ, আপোনাক এটা ধন্যবাদ বাৰ্তা জ্ঞাপন পাইছোঁ। কৰিছোঁ.